শেষ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ নেতৃত্ব তৎপৰ হৈ পৰিছে। ইতিমধ্যে গুৱাহাটীৰ আসনখন লাভ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ প্ৰতিটো ৱাৰ্ডৰ দায়িত্ব একোজন মন্ত্ৰীক দিছে। হিমন্ত বিশ্ব শৰ্মাই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ব্যাপক হাৰত প্ৰচাৰ অভিযান চলাইছে। এইখিনি সময়তেই মিত্ৰ দলক প্ৰদান কৰা কুকুৰাঝাৰ আৰু বৰপেটা আসনখনো যাতে লাভ কৰে তাৰ বাবে বিজেপিয়ে তৎপৰতা আৰম্ভ কৰিছে। মিত্ৰ দলৰ আসনৰ বাবেও বিজেপিৰ নেতৃত্বই দেহে কেহে লাগিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পীযুষ হাজৰিকাক দায়িত্ব দিয়া হৈছিল যোৰহাটৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত প্ৰায় 15 দিন ধৰি যোৰহাটত বাহৰ পাতি আছিল পীযুষ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পীযুষক দায়িত্ব দিয়া হ'ল নগাঁৱত থাকি সংখ্যালঘুৰ ভোট কিছু পৰিমাণে কাঢ়িবলৈ সক্ষম হ'ল পীযুষ হাজৰিকা। নগাঁৱত বিজেপিৰ কোনো স্থিতি নাছিল যদিও পীযুষৰ তৎপৰতাত যুঁজিবলৈ সক্ষম হ'ল বিজেপি। এইবাৰ মুখ্যমন্ত্ৰীয়ে পীযুষক প্ৰেৰণ কৰিছে কোকৰাঝাৰলৈ। কোকৰাঝাৰৰ অধীনস্থ কোকৰাঝাৰ বিজনী আদিত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে পীযুষ হাজৰিকাই। ইখনৰ পিছত সিখনকৈ সভাত অংশগ্ৰহণ কৰিছে অসম মন্ত্ৰীসভাৰ এই সদস্যজনে। বহি থকা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ লোকসভাৰ সমষ্টিৰ অধীনস্থ কেইবাটাও বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়। হিংসাও নাই, গুলি বাৰুদো নাই, আমাৰ জাগাখন একেবাৰে শান্তিপূৰ্ণ হৈ গ'ল। আগতে ভোট কি আছিলে? বন্দুক লৈ ক'বা অমুকক ভোট দিবি দেই, চবে গৈ ভোট দি দিয়ে। আজিকালি বন্দুক দি ভোট নোখোজে, আজিকালি নমস্কাৰ কৰি ভোট খোজে, মোক ভোট দিব দেই। হয় না? হয়, হৈছে নে নাই? তেনেকুৱা হ'ল নে নাই? আগতে কি ক'ব? বন্দুক দেখাই এই অমুকক ভোট দিবি দেই, নহ'লে কথা বেয়া আছে। এতিয়াতো বন্দুক নাই, এতিয়া নমস্কাৰ কৰি কয় নমস্কাৰ, মোৰ নাম অমুক, মোক ভোট দিব। হয়নে? অসম মন্ত্ৰীসভাৰ সদস্য পীযুষ হাজৰিকাৰ উপৰিও একাধিক বিধায়কক মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰ সমষ্টিলৈ প্ৰেৰণ কৰিছে। মানৱ ডেকাকে ধৰি বহুকেইজন বিধায়ক এতিয়া কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হৈ আছে। হাগ্ৰামাৰ দিনত কোকৰাঝাৰত ব্যাপক হাৰত দুৰ্নীতি। সূতা কম্বলক লৈ দুৰ্নীতি কৰিছিল হাগ্ৰামাই। এতিয়া কোকৰাঝাৰত নিয়মমতে কাম চলে। নিৰ্বাচনী প্ৰচাৰত পীযুষৰ ভাষ্য। এই কাজিয়ালগৰ মানুহবিলাক আছিলে বিপিএফ, তেওঁলোকৰ নেতাবিলাক, তেওঁলোকৰ এমএলএ বিলাকে আমাৰ বড়ো ভাইসকল আৰু মুছলমান ভাইসকলৰ মাজত কাজিয়া লগাইছিল, মানুহ মৃত্যুমুখত পেলাইছিল। এইবিলাক আমি হ'বলৈ দিয়া নাই আৰু হ'বলৈ নিদিওঁ, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আমাৰ ৰাইজে ওদালগুৰি ভাতৃঘাটী সংঘৰ্ষ পাহৰা নাই, আমাৰ ৰাইজে কোকৰাঝাৰ ভাতৃঘাটী সংঘৰ্ষ পাহৰা নাই। গতিকে হাগ্ৰামা মহিলাই ডাঙৰীয়া, আপোনাৰ দিনত মানুহে ইয়াতে মৃত্যুমুখত পৰিছিল। গতিকে আপুনি ডাঙৰ কথা নক'ব, আপুনি এতিয়া নিজৰ ধৰ্ম নিৰপেক্ষ নক'ব। আপোনাৰ দিনত ইয়াত হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰিছিল আৰু তাৰ কাৰণে আপুনি দায়ী আছিল, তাৰ কাৰণে আপুনি দায়ী আজিও হয়, ভৱিষ্যতেও হয়। আপুনি মানুহক ক্ষমা খোজক, নহ'লে মানুহে আপোনাক ভোট নিদিয়ে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, এনেকুৱা পাৰ্টিক আমি ভোট দিব নালাগে। যি পাৰ্টি শাসনত থাকিলে ভাতৃঘাতী সংঘৰ্ষ হয়, যি পাৰ্টি শাসনত থাকিলে হিন্দু মুছলমানৰ মাজত কাজিয়া হয়, মানুহ মৃত্যুমুখত পৰে, বড়ো অবড়ো সংঘাত হয়, তেনেকুৱা পাৰ্টি যাতে শাসনলৈকে আহিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। ইয়াত বড়োসকলৰ কাৰণে আমাৰ চৰকাৰে কি দিলে? ষষ্ঠ অনুসূচী দিলে। বিজেপি নেতৃত্বই ভালকৈ জানে কোকৰাঝাৰৰ বড়ো ভোটৰ মাজত UPPL আৰু BPFৰ মাজত প্ৰতিযোগিতা হয়। হাগ্ৰামা মহিলাৰীয়ে BPFৰ পাৰ্টী খাম্বা বৰ্গীয়ৰ কাৰণে পূৰ্ণগতিত যুঁজিছে। সেয়েহে হাগ্ৰামাক প্ৰতিহত কৰিবলৈ দায়িত্ব দিয়া হৈছে মন্ত্ৰী পীযুষ হাজৰিকা। আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব। ৰাইজে এতিয়া উন্নয়ন বিচাৰে। আজিৰ পৰা দিন আগলৈকে এটা ৰাস্তা পথৰ অৱস্থাই নাছিল। প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ হওক, ইন্দিৰা আৱাস যোজনা ঘৰ হওক, টকাবিলাক গোটেই খাই দিছিলে। ইয়াতে চৰকাৰ এখন আছিল, সূতা কম্বলৰ অৰ্ডাৰ দিয়া চৰকাৰ আছিল। আপোনালোকে দেখিছিলে হাগ্ৰামা মহিলাই ডাঙৰীয়াই তেখেতৰ পেডত অমুকক ইমান 100 কোটি টকা আঁঠুৱাৰ ঠিকা, সূতাৰ ঠিকা দিছিলে। সেইটো অসম্ভৱ কথা, কোনোৱে দিব নোৱাৰে। টেণ্ডাৰ হ'ব লাগে, ইভলিউশ্যন হ'ব লাগে, আৰু অফিচাৰেহে আমি মন্ত্ৰীয়ে বা CMে এপ্ৰুভেল দিব পাৰে, EMে এপ্ৰুভেল দিব পাৰে, অৰ্ডাৰ দিব নোৱাৰে। তেনেকুৱা জংঘল ৰাজ আছিলে, হত্যা হিংসাৰ মানুহ বলি হৈছিল। সেই পৰিৱেশ এতিয়া নাইকিয়া হৈ গ'ল।
সকলোকে শান্তি লাগে, প্ৰগতি লাগে, ৰাস্তাৰ ডেভেলপমেণ্ট লাগে, ইয়াতে স্কুল কলেজ লাগে। বানপানীৰ সমস্যা সমাধানৰ কাৰণে তামোলপুৰত কাম কৰিছোঁ, আমাৰ ওদালগুৰিত কাম কৰিছোঁ, আমি কোকৰাঝাৰত কাম কৰিছোঁ, আই নদীত 125 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা আনি দিছোঁ। মুঠৰ ওপৰত নিয়ম ভাঙি বিটিআৰবাসীক সহায় কৰিবলৈকে চেষ্টা কৰিছোঁ। এনেকুৱা নিয়ম আৰু ভাঙিম যদি আমাৰ মানুহখিনিক সহায় কৰিব পাৰোঁ। কোকৰাঝাৰত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ ফালৰ পৰাও প্ৰাৰ্থিত্ব দিয়া হৈছে, কিন্তু কোকৰাঝাৰত মূল যুঁজখন চলিছে UPPL বনাম BPFৰ মাজত। ব্যুৰ' ৰিপৰ্ট NB নিউজ।